হেল্ল' এভৰিৱান, মই মধুমিতা আৰু মোৰ সৰু মৰুকৈ এটা টিউশ্যন চেণ্টাৰ আছে, য'ত মই ক্লাছ 4ৰ পৰা ক্লাছ 10 লৈকে 9 আৰু 10 মানডে টু ছেটাৰডে আৰু বাকী মানডে টু ফ্ৰাইডে লৈকে পঢ়াওঁ। বাট আজি ছানডে হোৱাৰ পিছতো এটা ক্লাছ ল'বলগীয়া হ'ল। কাৰণটো হ'ল এক্সাম। মানে মই কৈছিলোঁ নহয়, ইউনিট টেষ্টবোৰ আৰম্ভ হ'বলৈ ধৰিছে আৰু তাৰে ফলস্বৰূপে এটা স্কুলৰ ইউনিট টেষ্ট 2 তাৰিখৰ পৰাই আৰম্ভ হ'ল। সেয়ে মানডে যিহেতু এক্সাম আছে আৰু এক্সাম থাকিলে আগৰ দিনাখন চাই দিয়াটো অলপ কম্পালচৰি হৈ পৰে। সেয়ে ৰাতিপুৱা যিসকলৰ পৰীক্ষা আছে সিহঁতক এটা বেটছ হিচাপে লৈ দিলোঁ। কিন্তু নামতহে এটা বেটছ। মাতিছিলোঁ 8:30টাত, এগৰাকী আহিছে 8:30টাত, আন এগৰাকী আহিছে 9টাত, এণ্ড আৰু এজন আহি পাইছেহি যেনে তেনে 9:30টাত। মানে আল্টিমেটলি এঘণ্টাৰ ক্লাছটো 2 ঘণ্টা কৰিবলগীয়া হ'ল। তাৰপিছতো কিছুমানৰ মন্তব্য, টিউশ্যনহে কৰোঁ, ঘৰতেই থাকিব লাগে, সময়েই সময় আমাৰ হাতত। বাকী গা পা ধুই মেলি ধোৱা কাপোৰ পিন্ধিয়েই যিহেতু টিউশ্যন কৰি আছিলোঁ, সেয়ে টিউশ্যনটো শেষ কৰি পূজাটোও দি দিলোঁ, যাতে মাৰ এটা কাম আজৰি হৈ থাকে। আৰু এয়া হ'ল আমাৰ ফুল ছিঙাৰ নিঞ্জা টেকনিক। মানে আমি তেনেতেই চুটি চাপৰ মানুহ আৰু গছ কেইজোপা হ'ল বৰ ওখ ওখ। আৰু ফুল কেইপাহৰ মাজতো কম্পিটিশ্যন হয়, কোনে কিমান ওপৰত ফুলিব পাৰে। সেই উপায় নাপায় লাখতি দিয়ে পাৰিবলগীয়া হয়। বাকী আজি দেওবাৰৰ স্পেচিয়েল আছিল ঘৰৰে বেঙেনা আৰু ভাতকেৰেলা ফ্ৰাই আৰু লগতে লোকেল মাছৰ ঝোল। কি ভাবিছে? খাই কেতিয়াবাই হজম হ'ল, এতিয়া আৰু নহয় আমাৰ পেটৰ গণ্ডগোল।